আসলে আমি ব্যৱসায় কেনে ধৰণৰ ব্যৱসায় কৰাটো ভাল সেইটো মূল প্ৰশ্ন মোৰ আজি এই এপিছডটোৰ অন্তিম প্ৰশ্ন কাৰণ বহুতে কৈ থাকে যে এনেকুৱা এজন আমাক বিশেষ বিজনেছ গুৰু লাগে যিজনে অলপ দেখুৱাই দিব পাৰে পথটো যে কেনেকুৱা ধৰণৰ বিজনেছত গ'লে লাভ হ'ব মই আপোনাৰ প্ৰশ্নটো তিনিটা প্ৰশ্নৰ এনচাৰটো দিম নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ সৈতে আজি আছে পুনৰ এবাৰ চিকে জগদীশ ডাঙৰীয়া থেংক ইউ আৰু চিকে জগদীশ ডাঙৰীয়াই বহুতকে বাদ দেখুৱায় কি ব্যৱসায় কৰিব পাৰে কি ব্যৱসায় কৰিব লাগে কি ব্যৱসায় কৰিলে লাভ হ'ব কি ব্যৱসায় কৰিলে লোকচান হ'ব পাৰে মুঠতে এক প্ৰকাৰ বিজনেছ গুৰু বুলি আমি ক'ব পাৰোঁ তেওঁৰ বহুকেইটা পৰিচয় আছে তাৰ ভিতৰত এইটো এটা পৰিচয় এতিয়া মোৰ কথা হ'ল ব্যৱসায়ৰ কথা অলপ পাতিম মই তেওঁৰ সৈতে কাৰণ বহুতে কৈ থাকে যে এনেকুৱা আমাক ব্যক্তি লাগে যিজন ব্যক্তিয়ে অলপ ব্যৱসায়ৰ ৰাস্তা দেখুৱাব পাৰে আজিকালি বহুত কম বয়সৰ পৰা ল'ৰা ছোৱালীয়ে ব্যৱসায়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে টকাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আৰু টকা উপাৰ্জন কৰিব বিচাৰে এটা সময় আছিল যেতিয়া মানুহ ঘৰত বহু বয়সলৈকে বহি আছিল বা পঢ়ি আছিল যাক আমি সহজ ভাষাত পঢ়ি থকা বুলি কওঁ কাম কৰা নাছিল কিন্তু আজিকালি সকলোৱে কাম কৰিব বিচাৰে আৰু কম বয়সৰ পৰা টকা ইনকাম কৰিব বিচাৰে সেইটো ভাল নে বেয়া চিকে জগদীশ ডাঙৰীয়া সকলোৱে আজিকালি টকা ইনকাম কৰিব বিচাৰে একেবাৰে কম বয়সৰ পৰা ভাল নে বেয়া আচলতে অ'কে তাত তাত এটা বাক্যত এনচাৰটো দিব নোৱাৰি ভাল নে বেয়া তাত দুটা বস্তু আছে এটা কথাটো হ'ল যে পইচা ইনকাম কৰা মটিভটো বহুত ভাল মটিভ কাৰণ যদি কাৰোবাৰ পইচাৰ প্ৰতি নিচা থাকে তেতিয়া মানুহৰ লাইফত বেলেগ নিচা অলপ কম আহে সেইটো এটা প্লাছ পইণ্ট কিন্তু অকল পইচাই ঘটিম সেইটো ৰাইট থিংকিং নহয় মই ভাবোঁ যে ইনিচিয়েলি যেতিয়া মানুহ এজনে কেৰিয়াৰ ষ্টাৰ্ট কৰিব লগা হয় তেতিয়া প্ৰথম যোগ্যতাৰ পিছত দৌৰিব লাগে তেওঁ যদি 100 টকা কিবা এটা কামত পাইছে তাৰ বিনিময়ত 300 টকাৰ ভ্যালু মানুহক দিব ট্ৰাই কৰিব লাগে তেতিয়া কি হয় ইনিচিয়েলি যেতিয়া মানুহ এজনে ভ্যালুটোৰ ওপৰত বেছি দিব গুৰুত্ব দিব তেওঁ যেতিয়া সেই বস্তুটোৰ প্ৰতি যোগ্যতাটো অৰ্জন কৰাত বেছি সময় লগাব তেতিয়া পিছলৈকে তেওঁৰ পইচা বহুত বেছি আহিব কিন্তু আৰম্ভণিত যদি মানুহজনে পইচা কেনেকৈ ঘটিব পাৰোঁ পইচা কেনেকৈ মানুহৰ পৰা ওলাব পাৰোঁ সেইটো মটিভ লৈ থাকে তেতিয়া কিন্তু তেওঁ দীঘলীয়া গেম খেলিব নোৱাৰিব সেইকাৰণে নিউ কামাৰখিনিৰ কাৰণে এইটো মোৰ ছাজেশ্যন যে ইনিচিয়েলি যি কামে কৰা তোমালোকে তাত আগতে এক্সপাৰ্টিজ হাসিল কৰিব ট্ৰাই কৰা লাগে তাৰ বিনিময়ত যদি পইচা পোৱা নোপোৱা পালেও কম পোৱা নো প্ৰব্লেম তাত ডিমাণ্ড আহিব নালাগে যে মই এইটো কামৰ কাৰণে ইমান টকাই ল'ম মোক ইমান টকা লাগিবই মোৰ টাৰ্গেট আছে এইটো মাহত ইমান টকা ইনকাম কৰা ন নাম্বাৰ অফ ক্লায়েণ্ট বঢ়াব লাগে নাম্বাৰ অফ চেল বঢ়াব লাগে বাট আৰ্নিংটো কম থাকিলেও ছেটিছফাই থাকিব লাগে পিছলৈকে গৈ সেইটো অট'মেটিকেলি ক্লায়েণ্ট নিজে ওচৰলৈকে আহিব চ' ইউথৰ কাৰণে এই দুটা পইণ্ট মনত হোৱা দৰকাৰ যে পইচা ইনকাম কৰা মটিভটো বেয়া নহয় যে মোক পিছলৈকে বেছি পইচা লাগে তো মই ডাঙৰ কিবা কাম কৰিম ইটছ নট এ ৰং আইডিয়া বাট মোক এতিয়াই বেছি পইচা লাগে কাম শিকাটো যি শিকিলো আৰু এইখিনিৰ পৰাই মোক বেছি পইচা লাগে সেইটো কিন্তু ৰং হয় মানে কামত পৰিপক্ক হোৱাটো মূল কথা হ'ব লাগে ন মানে যে মোৰ কামটোৰ প্ৰতি কিমান মৰম আছে আগ্ৰহ আছে শ্ৰদ্ধা আছে আৰু কামটো কিমান পৰিপাটিকে মই কৰিব পাৰিছোঁ সেইটোৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে তাৰ পাছত সেই কামটোৰ পৰা যেতিয়া আগ্ৰহ বাঢ়িব সেই কামটোত যেতিয়া নিপুণ হৈ যাব পাৰ্গত হৈ যাব তেতিয়া অট'মেটিকলি তাৰ পৰা টকা আহিব আমি যেনেকৈ মই যিটো কাম কৰোঁ ধৰক মই যিটো টেষ্ট কৰোঁ যদি লাষ্ট আপোনালোকে ভিডিঅ'টো চাইছে গম পাইছে তো আমি যিটো কাম কৰোঁ সেইটোত আমি ইনিচিয়েলি অকল কোৱালিটিৰে মাথা মাৰিছোঁ আমি ধৰি লওক এনেকুৱা হৈছে যে কেনেকৈ আমি গৈ পেলাই গাঁৱৰ ভিতৰে মানুহৰ টেষ্ট কৰাব পাৰোঁ তাত ভেলু দিব পাৰোঁ কিছুমান মানুহে বহুত ডাঙৰ প্ৰব্লেম লৈ আহে বা তেওঁলোকৰ ফাইনেন্সিয়েলিও ষ্ট্ৰং নহয় আমি তেওঁলোকক হাফ প্ৰাইজতো কাম দিছোঁ পিছলৈকে কি হৈছে ছেকেণ্ড বছৰটোত এইখিনি মানুহে আমাক আকৌ ক্লাইণ্ট আনি দিছে আৰু আজিতো এটা সঁচা কথা যে আজি আমি কোনো ধৰণৰ পেইড মাৰ্কেটিং কৰিব লগা হোৱা নাই ক'তো আমি হৰ্ডিং দেখা নাপায় ক'তো আমি ফেচবুক এড নচলাওঁ তো মানুহৰ মুখে মুখে গৈ বা আপোনালোকৰ কিছুমান মানুহে আমাৰ ভিডিঅ' ভাল পাই পেলাই আমাক অলপ প্ৰচাৰত সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে তো তেনেকৈ আমি এতিয়ালৈকে গ্ৰ' কৰি আছোঁ তো মোৰ লাগে যে সেইটো এটা ৰাইট ৱে হয় যদি আমি কাম ভাল কৰোঁ আমি যদি তাত আৰু নতুনকৈ শিকোঁ নতুন যোগ্যতা লওঁ মোৰ লাইফত মটো আছে যে মই যিমান ইনকাম কৰোঁ তাৰ মই এতিয়াও 30% মই শিকাৰ নামত খৰচা কৰোঁ সেইটো মোৰ লাইফত আগত 50% আছিল বিয়া নাপাতোঁতে বিয়া পতাৰ পিছত অলপ কৰি পেলাই 30% হৈ গ'ল কিন্তু মই এতিয়াও 30% মই শিকাৰ নামত খৰচা কৰোঁ আৰু মই ভাবোঁ যে সেইটোৱে মোৰ কাৰণে চবতকৈ ডাঙৰ USP বঢ়িয়া এইটোৱে লাগে আমাক আচলতে আমি কামটোক কিমান ভাল পাওঁ আমাৰ কামটো কিমান আগ্ৰহেৰে আমি কৰিছোঁ আৰু আমি কিমান শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ কামটো শিকিবও লাগিব আৰু শিক্ষাৰ কেতিয়াও শেষ নাই বুলি কয় নহয় শিকাৰ কেতিয়াও শেষ নাই আৰু সেইটো চিকে জগদীশ ডাঙৰীয়াৰ ক্ষেত্ৰতো আমি পাইছোঁ আৰু প্ৰতিগৰাকী ডাঙৰ বিজনেছমেনৰ ক্ষেত্ৰত সেইটো আমি পাওঁ মাৰ্ক জুকাৰবাৰ্গৰ ক্ষেত্ৰতেই হওক মাৰ্ক জুকাৰবাৰ্গে আনকি নিজৰ যিটো মেটাৰ অফিচ আছে সেই মেটাৰ অফিচটোত অকলেই মানে যেতিয়া অন্য কৰ্মচাৰী কাম কৰি থাকে তেওঁ একেলগেই কাম কৰি থাকে
একেলগেই তেওঁ পেণ্ট্ৰিত গৈ খাদ্য গ্ৰহণ কৰেগৈ মানে তেওঁ এজন কৰ্মচাৰীৰ দৰে ব্যৱহাৰ কৰে নিজকে বৰ সেইটো ডাঙৰ প্লাছ পইণ্ট প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰত শিকি থাকিব লাগে আৰু বহুতৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে পৰিয়ালৰ মানুহৰ হস্তক্ষেপ আহি পৰে যে তই এইটো নকৰিবি এইটো কৰ মাক দেউতাকৰ হস্তক্ষেপ আহি পৰে আৰু সেই হস্তক্ষেপবোৰে কিমান আচলতে আমাৰ মন মগজুত ক্ৰিয়া কৰে চাওক হস্তক্ষেপটো একচুৱেলি 100% ভুলো নহয় কিন্তু 100% ৰাইটো নহয় হস্তক্ষেপ হৈছে যে ল'ৰাটোৰ যদি কিবা এটা বস্তুত মনৰ পৰা ইচ্ছা আছে আৰু সেইটোৰে যদি তেওঁৰ শিকাৰ বলত তেওঁৰ কোনো হানি নহয় তেতিয়াহ'লে ল'ৰা ছোৱালীক সেইটো পথত যাব দিব লাগে কেতিয়াবা এনেকুৱা হয় যে ধৰক আজিৰ পৰা আমাৰ মা দেউতাহঁতক যদি আমি এতিয়া কওঁ যে মই মেকআপ আৰ্টিষ্ট হ'ম হয়তো মা দেউতাহঁতৰ সেইটো গ্ৰহণ কৰিব অলপ দিগদাৰ হ'ব কিন্তু আজিৰ দিনত যদি চাই এজন মেকআপ আৰ্টিষ্টে লাখছত ইনকাম কৰে তো আজিকালি মেকআপ বোলা বস্তুটোকো সিমানে ৰেচপেক্ট দিয়া হৈছে ইভেন হেয়াৰ ডিজাইনাৰকো সিমান ৰেচপেক্ট দিয়া হৈছে তো এতিয়া জেনেৰেশ্যনটো চেঞ্জ হৈছে এতিয়া বিজনেছ সৰু ডাঙৰ একো নাই যিটোত মানুহ পাকৈত হ'ব যিটোত মানুহে পেশ্যন পাব সেইটোতে তেওঁ লাখছত ইনকাম কৰিব পাৰিব কৰছত ইনকাম কৰিব পাৰিব মই ৰাজু ৰিয়াজৰ এক্সাম্পল দিওঁ মই ৰাজু ৰিয়াজৰ ওনাৰ মই তেওঁ খুব ভালকে মই লগ পাওঁ তো এজন চেলুন এখন খুলি পেলাই আজি এখনকে 8-9খন চেলুন গুৱাহাটীত আছে তো সেইখন চেলুনে আজি তেওঁ কৰৰৰ ঘৰত আছে বাট কাৰণ এটাই যে তেওঁ নিজৰ কামটো খুব বেছি ভাল পায় খুব হেৰি আছে কিন্তু এই বস্তুটো ধৰি লওক বহুত মটিভেশ্যন স্পিকাৰে এনেকুৱা কথা কয় যে ঘৰৰ কথা শুনিব নালাগে নিজৰ পেশ্যনটো ফ'ল' কৰিব লাগে কিন্তু বহুত ল'ৰা ছোৱালী এইটো আকৌ মিছ ইউজো কৰে তো মই এটা বস্তু বুজো যে যদি আমি এটা বয়সত গৈ পেলাই নিজৰ মা দেউতাক কনভিন্স কৰিব পৰা নাই আমি কি কৰিম তেতিয়াহ'লে পৃথিৱীখনক কেনেকৈ কনভিন্স কৰিম হয়নে যদি মোৰ এনেকুৱা লাগে যে মই এজন পাব্লিক স্পিকাৰ হ'ব ইচ্ছা যদি মই এজন ভাল পাব্লিক স্পিকাৰ হ'ব পাৰিম বা পাব্লিক স্পিকাৰ হয় মই মোৰ কেৰিয়াৰ চলাব পাৰিম এইটো কথা যদি মই মোৰ ঘৰৰ মানুহক কনভিন্স কৰিব পৰা নাই তেতিয়াহ'লে মই অসমবাসীক কেনেকৈ কনভিন্স কৰাম তো যদি গাটছ আছে তোমালোকে যদি যিটো কাম কৰিব বিচাৰিছা তাত যদি ফুল পেশ্যন আছে প্ৰথম ঘৰৰ মানুহক কনভিন্স কৰা তো আমাৰ ল'ৰা ছোৱালীয়ে মাক দেউতাক কমিউনিকেট নকৰে এনেই মুখখন ফুলাই বহি থাকে তো মা দেউতাক আৰু শত্ৰু নহয় যদি প্ৰপাৰলি আমি কমিউনিকেট কৰিব জানো আমি যিখিনি কাম কৰাৰ সুযোগ পাইছোঁ তাত যদি আমি যোগ্যতা প্ৰুফ কৰিব পাৰোঁ মোৰ এনেকুৱা লাগে যে মা দেউতাও আমাক ইমান বেছি বাধাৰ সৃষ্টি নকৰে মোৰ কেৰিয়াৰৰ ক্ষেত্ৰতো ইনিচিয়েলি মা দেউতাৰ লাগিছিল যে চাকৰি কৰা ভাল এনেকৈ এইবিলাক কাম কৰি কি লাভ হ'ব কিন্তু মই প্ৰুফ কৰিছোঁ প্লাছ মই কনভিন্স কৰিছোঁ তেওঁলোকক আৰু মই এইটোৱে প্ৰথম লাগিছিল যে যদি মই মা দেউতাক কনভিন্স কৰিব নোৱাৰোঁ পৃথিৱীখনক কেতিয়া কনভিন্স কৰিম বৰ ভাল কথা বৰ ডাঙৰ পইণ্ট কৈছে মই মৰ্মে সেই পইণ্টটো উপলব্ধি কৰিছোঁ কাৰণ কিছু পৰিমাণে সেই পইণ্টটো মোৰ ক্ষেত্ৰতো প্ৰযোজ্য মই যিটো কৰিব বিচাৰোঁ সেইটোতে মই মোৰ মা দেউতাকো কনভিন্স কৰিব পাৰিছিলোঁ যাৰ বাবে মই সেই কামবোৰ হেলাৰঙে কৰি থাকিব পাৰিছোঁ কোনো বাধা সৃষ্টি হোৱা নাই সেয়েহে কনভিন্স কৰাটো মূল কথা তাৰপাছতে পৃথিৱীবাসীক কনভিন্স কৰিব পাৰিব বৰ ভাল একদম ডাঙৰ পইণ্ট কৈছে আপুনি এতিয়া আৰু এটা প্ৰশ্ন আছে যে মই বহুত ভিডিঅ' কৰি থাকোঁ যে মই ব্যৱসায়ৰ ভিডিঅ' কৰোঁ কোনোবাই পানীৰ ফেক্টৰী খুলিছে কোনোবাই পেপাৰ প্লেটৰ মেচিন বিক্ৰী কৰিছে কোনোবাই ব্ৰিক্সৰ মেচিন বিক্ৰী কৰিছে কোনোবাই শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰিছে আচলতে আমি কেনেধৰণে চুজ কৰিব লাগে আজিকালিতো ব্যৱসায়ৰ পৰিসৰটো বহুত বহল হৈ গৈছে মানে আমি যদি চাবলৈ যাওঁ মানুহে আজিকালি ব্যৱসায় কৰাৰ বহুতখিনি মানে ৰাস্তা খোল খাই গৈছে বহুতখিনি কাম কৰিব পাৰে অনলাইনতো বহুতখিনি কাম কৰিব পাৰে আচলতে আমি ব্যৱসায় কেনেধৰণৰ ব্যৱসায় কৰাটো ভাল সেইটো মূল প্ৰশ্ন মোৰ আজিৰ এই এপিছডটোৰ অন্তিম প্ৰশ্ন কাৰণ বহুতে কৈ থাকে যে এনেকুৱা এজন আমাক বিশেষ বিজনেছ গুৰু লাগে যিজনে অলপ দেখুৱাই দিব পাৰে পথটো যে কেনেকুৱা ধৰণৰ বিজনেছত গ'লে লাভ হ'ব মই আপোনাৰ প্ৰশ্নটো 3টা প্ৰশ্নত এনচাৰটো দিম প্ৰথম কথা যদি মোৰ আজি বয়স 20 বা 22 বছৰ হ'লহেঁতেন আৰু মই যদি আজি নতুনকৈ কিবা এটা কেৰিয়াৰ ষ্টাৰ্ট কৰিব লাগিলেহেঁতেন স্পেচিয়েলি বিজনেছ তেতিয়া মই কি কৰিলোহেঁতেন মই অকণমান পইচা যোগাৰ কৰি মই গোটেই ভাৰতখন ভ্ৰমণ কৰিলোহেঁতেন যিমান পাৰোঁ আৰু মই প্ৰতিখন ঠাইত গৈ প্ৰতিটো বিজনেছ অবজাৰ্ভ কৰিলোহেঁতেন আৰু তাত চালোহেঁতেন যে কোনটো বিজনেছ কোন জেগাত বেছি ভালকৈ চলি আছে আৰু তাৰ কোনটো বিজনেছ অসমত নাই মই সেইটো বিচাৰি পেলাই প্ৰথম সেইটো বিজনেছ অসমত আনিব চেষ্টা কৰিম কাৰণ মোৰ এনেকুৱা লাগে যে প্ৰথম ট্ৰাই কৰিব লাগে আমি ফাৰ্ষ্ট পাৰ্চনটো হোৱা ফাৰ্ষ্ট পাৰ্চনটো যদি আমি হ'ব পাৰোঁ তেতিয়া আমাৰ কাৰণে বহুত বেছি ভাল এটলিষ্ট আমি প্ৰথম ইনিচিয়েল কেইটামান বছৰ আমি কম্পিটিশ্যন ফ্ৰী হৈ চলিব পাৰিম ছেকেণ্ড পইণ্ট যদি আমি ফাৰ্ষ্ট পাৰ্চন হ'ব নোৱাৰোঁ বিজনেছটো ষ্টাৰ্ট কৰাৰ তেতিয়াহ'লে বিচাৰিব লাগে যেনেকুৱা কি কাম আছে য'ত মই নাম্বাৰ 1 হ'ব পাৰিম আমি জেনেৰেলি বিজনেছ চুজ কৰিলে কি হয় ওচৰে পাজৰে যি কাম চবেই কৰি আছে আমাৰ সেইটো কামতে ইণ্টাৰেষ্ট আহি যায়
এতিয়া যেনেকৈ শ্বেয়াৰ মাৰ্কেটৰ ভিডিঅ' বহুত ৰিলিজ হৈ আছে চবেই শ্বেয়াৰ মাৰ্কেটত গুচি গৈ আছে বাট শ্বেয়াৰ মাৰ্কেট এখন এনেকুৱা মেজিকেল বস্তু নহয় যে তাত গৈ মানুহ কৰৰপতি হৈ যাব সেইখন জগতেও এখন ষ্ট্ৰাগল বিচাৰে আৰু শ্বেয়াৰ মাৰ্কেটত এজন মানুহ যদি যাব লাগে স্পেচিয়েলি যোনে ইনভেষ্টমেণ্ট কৰিব তেওঁক ইনভেষ্টমেণ্ট কৰাৰ কাৰণে পইচা লাগিব পইচা কাৰণে এটা বেলেগ বিজনেছ কৰিব লাগিব এতিয়া মানুহে ডাইৰেক্ট জন্ম হৈছে পঢ়া শেষ হৈছে ডাইৰেক্ট আমি শ্বেয়াৰ মাৰ্কেট শিকিম সেইটো তেওঁলোকে লোভী হৈ পেলাই গৈ আছে তাত তেওঁলোকে নলেজ লৈ পেলাই যোৱা নাই তো মই ভাবোঁ যে প্ৰথম এইটো বস্তু বিচাৰিব লাগে যে আমাৰ তাত এনেকুৱা কি ইউনিকনেছ আছে মোৰ তাত এনেকুৱা কি ষ্ট্ৰেংথ আছে যিটোৰ দ্বাৰা মই এটা কিবা ডাঙৰ কাম কৰিব পাৰোঁ যিটো কাম কৰি থাকিলে মোৰ গোটেই জীৱনটো ভাগৰ নালাগে সেই কামটো প্ৰথম বিচাৰি ল'ব লাগে সেই স্কিলটো বিচাৰিব লাগে তাৰ আশে পাশে কি বিজনেছ জেনেৰেট কৰিব পাৰি যিটো লাগে ওচৰত কোনোবা থাকক কোনো কথা নাই বাট তাত নাম্বাৰ 1 পজিশ্যন ল'ব পাৰিম যেন লাগিব লাগে তেতিয়া সেই বিজনেছটো চুজ কৰিব লাগে সেইটো হ'ল ছেকেণ্ড অপশ্যন থাৰ্ড অপশ্যনটো হ'ল যে আপোনাৰ ওচৰে পাজৰে আপুনি চাওক কি সমস্যা চলি আছে যদি এনেকুৱা কিবা এটা সমস্যা চলি আছে তেতিয়াহ'লে তাৰ সমাধান বিচাৰক মই মোৰ যেতিয়া মই মাইণ্ড গেম 24 কোম্পানী যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কিন্তু মই সমস্যা বিচাৰিছিলোঁ মই এডুকেশ্যন ছেক্টৰৰ মানুহ আছিলোঁ মই টিচিং কৰিছিলোঁ মই যেতিয়া টিচিং কৰোঁ মই এখন বহুত ভাল দামী কোচিং চেণ্টাৰত ফেকাল্টি আছিলোঁ য'ত ফিজ 2-2.5 লাখ টকা ফিজ আছিল তাত যেতিয়া পেৰেণ্টছবিলাকে ল'ৰা ছোৱালীক এডমিশ্যন দিবৰ কাৰণে লৈ আহে তেতিয়া আমাক এটা কথা কৈ যায় যে আমি ঘৰৰ মাটি বন্ধকি থৈ পেলাই বাচ্চাক পঢ়াব আনিছোঁ যাতে ইয়াত বাচ্চাটোক আপোনালোকে ভাল কৰি দিয়ে আৰু মই নিজে কেমেষ্ট্ৰি ছাবজেক্টটো পঢ়াইছিলোঁ আমি এটা বা দুটা ক্লাছ কৰি গম পাই গৈছিলোঁ যে সেইটো বাচ্চা মেডিকেলৰ কাৰণে সুইটেবল নহয় আমি মেডিকেলৰ কোচিং আছে যে মেডিকেলৰ কাৰণে সুইটেবল নহয় তাৰ ব্ৰেইনত কেমেষ্ট্ৰি নোসোমায় তেতিয়া তাত দুটা প্ৰব্লেম আহিল আমি পেৰেণ্টছক কথাষাৰ ক'ব নোৱাৰোঁ কাৰণ ফিজ বন্ধ হৈ যাব আৰু যদি আমি পেৰেণ্টছক নকওঁ মানসিকতাৰ লগত কিবা আমি গদ্দাৰি কৰা যেন ফিল হয় তো তাত মই এটা প্ৰব্লেম ফিল কৰিলোঁ যে এটা এনেকুৱা কিবা ছিষ্টেম লাগে যাতে মানুহে আগতীয়াকৈ গম পায় যে তেওঁৰ ব্ৰেইনটো কিহৰ কাৰণে পাৰফেক্ট আৰু সেইটোৱে মোৰ প্ৰথম লাইফৰ কিক পইণ্ট আছিল য'ত মই বিচাৰি আছোঁ যে এনেকুৱা কি আমি চাইণ্টিফিক ৱে ইউজ কৰিব পাৰোঁ যাতে আমি মানুহক এইটো আইডেণ্টিফাই কৰি দিব পাৰোঁ যে তেওঁৰ ষ্ট্ৰেংথ ক'ত আছে তাৰ পৰাই মাইণ্ড গেম 24 কোম্পানীটো জন্ম হৈছে চ' মই প্ৰব্লেমটো প্ৰথম আইডেণ্টিফাই কৰিছোঁ আৰু এই বস্তুটোৰ বিষয়ে মই প্ৰথম গুজৰাটত গম পাইছোঁ তো মই ট্ৰেভেলিং কৰিছোঁ কাৰণে তাত মই গম পাইছোঁ যে গুজৰাটতো এনেকুৱা DMIT বোলা বস্তু বহুত চলি আছে আমাৰ অসমত কিয় নাই তো তাত মই ছেকেণ্ড অপৰচুনিটি পালোঁ থাৰ্ড মই ইয়াত আহি যেতিয়া অকণমান ৰিচাৰ্চ কৰি দেখিলোঁ যে 2-4জনে কৰিছিল বাট তেওঁলোকে সেইটো লেভেলত মানে পাব্লিচিটি কৰিব নোৱাৰিলে বাট মোৰ লাগিছিল যে মই যিহেতু বস্তুটো প্ৰব্লেমটো জানো কিহত এইটো বস্তু কামত আহিব যেন মই এইটোক নাম্বাৰ 1 পজিশ্যনত আনিব পাৰিম তো থাৰ্ড পইণ্টত মোৰ তাত কনফিডেঞ্চটো আহিছিল আৰু তাৰ পৰা সেই জাৰ্ণিটো আৰম্ভ তো মই যিখিনি কৈছোঁ কোনো কিতাপৰ পঢ়া বস্তুৰ পৰা কোৱা নাই মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ একদম প্ৰেক্টিকেল কৈছে এই তিনিটা বস্তু বিচাৰিব লাগে এটা হ'ল গোটেই দুনিয়া ভ্ৰমণ কৰক কোনটো কোনটো বিজনেছ ক'ত কোন ৰাজ্যত ভালকৈ চলিছে চাওক আৰু কোনটো অসমত আনিব পাৰি মাথা মাৰক ছেকেণ্ড হ'ল যে আপোনাৰ স্কিল হিচাপত কোনটো বস্তুত আপুনি নাম্বাৰ 1 পজিশ্যনত আহিব পাৰে সেইটো মাথা মাৰক মানে অদ্বিতীয় ইউনিক অদ্বিতীয় আৰু থাৰ্ড এটা হ'ল যে প্ৰব্লেম বিচাৰক চাৰাউণ্ডিঙত কি প্ৰব্লেম আছে যদি কোনোবাটো প্ৰব্লেমে আপোনাক অন্তৰত গৈ পেলাই আমনি কৰিছে তাৰ সলিউশ্যন বিচাৰক তাৰ পৰা বিজনেছ ক্ৰিয়েট হৈ যাব বৰ সুন্দৰ কথা চিকে জগদীশ ঠাকুৰে আপুনি নিজে কেমেষ্ট্ৰিৰ ফেকাল্টি আছিল আৰু কেমেষ্ট্ৰিৰ ফেকাল্টি থাকিও আপুনি সেই সকলো জব লাখ টকীয়া জব বাদ দি আজি বিজনেছৰ ক্ষেত্ৰত আগুৱাই গৈ আছে আৰু ভাল লাগিল আৰু আপোনাৰ দ্বিতীয় পইণ্টটোৱে মোক অন্তৰ চুই গৈছে কাৰণ সেই দ্বিতীয় পইণ্টটো যিটো আপুনি ক'লে ইউনিক হ'ব লাগে মানুহ অদ্বিতীয় হ'ব লাগে সেই পইণ্টটো ডক্টৰ APJ আব্দুল কালামে 2011 বৰ্ষত কৈছিল গুৱাহাটীৰ পাণ্ডু কলেজৰ এখন সভাত তেওঁ আহিছিল তেতিয়া সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ এজন সাংবাদিক হিচাপে তেতিয়া তেওঁ সেই ভাষণত কি ইউনিকনেছটোৰ কথা কৈছিল যিটো ইউনিকনেছে আমাক প্ৰকৃততে মানুহ কৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সম্বোধন কৰি কৈছিল আৰু আজি মোৰ ভাল লাগিছে সেই কথাটো আজি আপোনাৰ মুখত শুনিবলৈ পাইছোঁ বহুত বহুত ধন্যবাদ জনাইছোঁ চিকে জগদীশ ডাঙৰীয়া থেংক ইউ আকৌ লগ পাম আৰু ৰ'ব যোৱাৰ আগতে আপোনাক আমি এটা সম্ভাষণ জনাম আমি বহুত ধন্যবাদ অসমীয়া মানুহ বিহুৰ বতৰ বহুত ধন্যবাদ বহুত আপুনি আহিলে আমাৰ ঘৰত আজি আলহী হয় মোৰ অফিচলৈকে থেংক ইউ ছ' মাছ বহুত ধন্যবাদ মই ভাবোঁ যে আপোনালোকে এটাই এওঁৰ ভিডিঅ'টো একদম ধাপাধাপ লাইক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক এওঁক আমি একদম আগশাৰীত আনিব লাগে এইটো মোৰ ইচ্ছা নিশ্চয় বহুত ধন্যবাদ আপোনাক এইখিনি মৰম দিয়াৰ বাবে আৰু আমি আশা কৰিছোঁ যে চিকে জগদীশ ডাঙৰীয়াৰ এই কামবোৰ এনেধৰণে চলি থাকক আমাৰ ৰাইজৰ প্ৰতি যিটো তেওঁ ছাৰ্ভিচ দিম বুলি আগবাঢ়ি গৈ আছে সেৱা দিম বুলি আগবাঢ়ি গৈ আছে সেই সেৱাৰ মনোভাৱটো এনেধৰণে অটুট থাকক আৰু প্ৰতিগৰাকী লোক ইয়াৰ পৰা উপকৃত হওক সেই কামনা কৰি বিদায় লৈছোঁ নমস্কাৰ